ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। আহকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ সুমিত্ৰাই কৈ আছিল প্ৰিয়াংশুৱে কিবা কথাত আমাক বেয়া পাই আছে নেকি? তেতিয়া গৰিমাৰ খুৰীয়েকে মাত দিছিল বেয়া পাব লগা ইয়াত কি আছে? পুনৰ সুমিত্ৰাই কৈছিল পাবতো পাৰে ন, কাৰণ আজিলৈকে সিহঁতক আমি আমাৰ ঘৰলৈ ইনভাইটে কৰা নাই। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল মোৰ ল'ৰাক কিমান বেয়া পৰিস্থিতিৰ মাজতো সন্মানৰ যোগ্য কৰি তোলাৰ চেষ্টা চলাইছোঁ, কিন্তু মই পচন্দ কৰি অনা ছোৱালী এজনী যে ইমান নিজৰ মন মৰ্জিত চলিব সেয়া মই ভবাই নাছিলোঁ। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৰ ওচৰৰ পৰা গৰিমা যাব ধৰোঁতে প্ৰিয়াংশুৱে হাতত ধৰি গৰিমাক ৰখাইছিলে। হে বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনৰ টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।